Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অজিত মণ্ডল। আজি আকৌ এটা বিএডৰ এক্সামৰ কাৰণে ক্লাছ এটা আনিছোঁ। ইতিমধ্যে আমি বিএডৰ ক্লাছ কৰিম বুলি আপোনালোকক কথা দিছিলোঁ আৰু এইটো হৈছে 2025 বিএডৰ যদি এন্ট্ৰেন্স এক্সাম আহি আছে অসমৰ বিভিন্ন ইউনিভাৰ্চিটি হ'ব পাৰে, কোনোবা বেলেগ বেলেগ ইউনিভাৰ্চিটি থাকিলেও আমি ক্লাছখিনি ওভাৰঅল মিলাই পেলাই কৰিম যাতে লেভেলটো মিলাব পাৰোঁ। আৰু এইটো হৈছে ক্লাছ 1 আৰু ইয়াৰ পিছত ক্লাছবোৰ কণ্টিনিউ কৰি থাকিম, আপোনালোকে লাগেনে জনাব কমেণ্টত। তো আজি আমি আৰম্ভ কৰিছোঁ বিএডৰ কমন এন্ট্ৰেন্স এক্সাম 2025 প্ৰথমটো ক্লাছ। ইয়াৰ আগতে মই এক্সামৰ দ্বিতীয় এটা মই ক্লাছ কৰিছোঁ, আপোনালোকে চাইছে, ৰেছপন্স পাইছোঁ, ভাল লাগিছে আৰু ৰেছপন্সখিনি পোৱাৰ পিছত ক্লাছটো আনিব মোৰো ইচ্ছা যাব। তো আজি আমি ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান আনিম। সেই কুৱেশ্যনখিনি আপোনালোকৰ বিএডৰ যিটো এণ্ট্ৰেন্সৰ লেভেল, সেই লেভেলটো মিলাকৈ কুৱেশ্যনবোৰ আনিছোঁ, গতিকে মই সম্ভৱ নিশ্চয় বুজি পাব আপোনালোকে, যথেষ্টখিনি ভাল পাব লাগে কুৱেশ্যনবোৰ। তো পলম নকৰি আৰম্ভ কৰিছোঁ। আজি ইম্পৰ্টেণ্ট কুৱেশ্যনত কি বস্তু আছে গোটেইখিনি বস্তু এবাৰ দেখাম আৰু বিএডৰ এণ্ট্ৰেন্সৰ কাৰণে যিখিনি মেথছ আহিব সেই মেথছখিনিৰ যদি আমি চাওঁ, আগৰ পেপাৰবোৰ যদি চাওঁ, বহুত বেছি টান নহয় আৰু বহুত বেছি সহজো নহয়। অকণমান আপুনি 9-10 লেভেল অলপমান টাচ কৰিব লাগিব, সেইটো সঁচা কথা, কিন্তু অকণমান ভালকৈ পঢ়িলে কিন্তু আপুনি মেথছখিনি কৰি আহিব পাৰিব। গতিকে জনাব কেনেকুৱা কি মেথছ লাগে বা কেনেকুৱা আপুনি বিচাৰে, আৰু কিবা ডাউট কুৱেশ্যন থাকিলে আপুনি কমেণ্ট কৰি জনাব। যদি কাৰোবাৰ কিবা এটা কুৱেশ্যন আছে কিবা টপিকৰ, আপুনি কমেণ্টত সেই কুৱেশ্যনটো ধুনীয়াকৈ টাইপ কৰি দিব, মই কুৱেশ্যনকেইটা ইয়াত দেখাই পেলাই ছল্ভ কৰিব চেষ্টা কৰিম, ঠিক আছে, যদি কাৰোবাৰ এনেকুৱা কিবা কুৱেশ্যন ডাউট আছে। ওকে, তো আহিছোঁ আমি প্ৰথমটো প্ৰশ্নলৈ, আৰু প্ৰথমটো প্ৰশ্ন কি আছে এবাৰ চাম। এটা নাম্বাৰ আছে when increased by 9, এটা নাম্বাৰটো কি মই নাজানো, সাপোজ x, ইনক্ৰিজ মানে হলে প্লাছ কৰা, ওকে, ইনক্ৰিজ মানে প্লাছ, এটা নাম্বাৰ আমি যদি প্লাছ কৰোঁ, কিমান প্লাছ কৰোঁ, 9, becomes 3 times half of the number. becomes মানে আলটিমেটলি যদি becomes বুলি কয়, কেতিয়াবা equals বুলি কয়, কেতিয়াবা is বুলি কয়, ওকে, answer বুলি কয়, সেই বস্তুটো সদায় ইকুৱেল চিম্বল মিনিং কৰে, মনত থাকিব। এটা নম্বৰক যদি 9 বঢ়াই দিওঁ, মানে 9 যদি প্লাছ কৰোঁ, becomes মানে কি হ'ব, 3 times, 3 গুণ, কাৰ 3 গুণ, half of the number, মানে সেই নাম্বাৰটোক যদি মই আধা কৰোঁ, আধা 3 গুণৰ সমান হ'ব। নাম্বাৰটো আধা মানে কি, 100ক 2 দি হৰণ কৰিলে নাম্বাৰটো আধা হৈ গ'ল, তাৰ 3 গুণ মানে তাৰ 3 লগত 3 পূৰণ, বুজি পাইছে? চোৱা, এটা নাম্বাৰটো মই কি নাজানো, x, তাৰ লগত যদি মই 9 এটা প্লাছ কৰোঁ, becomes মানে সি বনিব, কেনেকুৱা বনিব, নাম্বাৰটোৰ আধা মানে 2 দি হৰণ কৰিলে নাম্বাৰটো যিমান হ'ব তাৰে 3 গুণ, তাৰ লগত 3 পূৰণ। ওকে, সিম্পলিফাই কৰিম, x প্লাছ 9, ইয়াতে 3 টো ওপৰত দিলে 3x বাই 2, 2টো হৰণ হৈ আছে, ইফালে কি হ'ব, পূৰণ মানে 2টো একবাৰ ইয়াৰ লগতে পূৰণ হ'ব, 2টো একবাৰ ইয়াৰ লগতে পূৰণ হ'ব, 2টো x ৰ লগত পূৰণ হয় twice x, আৰু ইয়াৰ লগত পূৰণ 9 2 গুণ 18, ইফালে কোনি আছে 3x, দুটা x ইফালে গ'লে মাইনাছ হ'ব, তো 3টা বাই 2টা গ'লে ইয়াত এটা থাকি যাব, তো x ইকুৱেল কিমান পাইছোঁ মই 18, আৰু 18 অপশ্যন আছে, য়েছ, অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ। আমি নাম্বাৰটো ওলাব দিছিলে, তো এইবোৰ এলজেব্ৰা ৰিলেটেড হয়, অলপ ইকুৱেশ্যন টাইপো হয়, গতিকে ইকুৱেশ্যন কনচেপ্টটো আমি সলভ কৰিব লাগিব। ওকে, তো ইকুৱেশ্যন কনচেপ্ট আমাক লাগিব। নেক্সট কুৱেশ্যন, ইফ দ্য মিন অফ, এই সংখ্যাকেইটাৰ যদি মই মিন ওলাওঁ, মিন মানে এভাৰেজ, আল্টিমেটলি মিন শব্দটো অৰ্থ হৈছে এভাৰেজ। কেনেকৈ ওলাই, যিমানকেইটা নাম্বাৰ আছে নাম্বাৰকেইটা তুমি যোগ কৰিবা, তাৰ পিছত যিমানটা সংখ্যা আছে 1 2 3 4 5 6 7 8, 8টা আছে, 8টা হৰণ কৰিবা, এইটো মিন বুলি কয়। তো আমি যোগ কৰিলে কিমান হ'ব, ইফালে 5 4 9, ইফালে 19 20 21 22 23 24 থাকিলে, ইফালে আকৌ 30 থাকিলে, আকৌ 10 থাকিলে, মানে প্লাছ কৰোঁতে 40 ওলাইছে, হ'ল। তাক কিহেদি হৰণ কৰিম, 8 দি, এইটো মিন বুলি কয়। কেইবাৰ যাব, 5 বাৰ হৈ গ'ল, মানে একেবাৰে মিন কিমান, 5। ওকে, তো প্ৰশ্নটো দিয়া আছে, যদি ইহঁতৰ মিন ওলাও, মিনটোৰ নাম m বুলি কৈছে, কিন্তু আমাৰ ওলাইছিল কি 5, 5টো আমাৰ কাৰ ভ্যালু হয়, সেইটো m ৰ ভ্যালু হয়। তো সিহঁতৰ মতে কৈছে মিনটো ওলালে m ওলাব, কিন্তু মোৰ ওলাইছে 5, মানে m মানে 5 আল্টিমেটলি। ওকে, and the mean of this one, ইহঁতৰ মিনটো যদি ওলাম, মিনটো কিমান p, তো ইহঁতৰ কোনি আছে 2 5 3 11, এই m মানে তুমি কি লিখিব পাৰা, m মানে তুমি 5 লিখিব পাৰা। তো ইহঁতৰ মিনটো তুমি এবাৰ ওলাইছোৱাচোন কিমান হ'ব, কি কৰিম, গোটেইকেইটা প্লাছ কৰিম, হ'ল, প্লাছ কৰিলে কিমান, 5 2 ইফালে 7 7 3 ইফালে 10, ইফালে আকৌ 11 দিলে 21, 21 লৈ আকৌ ইফালে দিলে 31, আকৌ 5 আছে, 5 মানে কিমান 36, হৈ গ'ল। কিমানটা নাম্বাৰ, 1 2 3 4 5 6, তো 6 দি হৰণ কৰিম, কিমান পাইছোঁ 6। সিহঁতৰ মতে এনসাৰটো কিমান, p, মানে এইটো মানে আমাৰ p হয়। ক্লিয়াৰ, প্ৰশ্নটো কি, হোৱাট ইজ দ্য ভ্যালু অফ m প্লাছ p, তো আমি ওলাব লাগে m প্লাছ p মানে কি, m মানে কিমান 5, p মানে কিমান 6, 6 আছে কিমান 11, তো এনসাৰ আছে য়েছ, অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ। লেভেলবোৰ বুজি যাব, আপুনি লগলে এটা বস্তু নোট ডাউন কৰি যাব, যে মই এটা ইকুৱেশ্যনৰ কুৱেশ্যন দিছোঁ, গতিকে ইকুৱেশ্যনটো আপুনি ভালকৈ চাব। এবাৰ আমি কিহৰ কুৱেশ্যন, মিন, তো মিনৰ টপিকটো লিখি থওক কাষত, যে মিনৰ কুৱেশ্যন, টপিককেইটাক দেখাটোত লিখি যাব, যে কুৱেশ্যনটো অকল লিখি পেলাই সলভ কৰি নাযাব, কিছুমানটো চাই যায়, চাইতো একদমেই নাযাব, মানে এনেই মোবাইলত চাই পঢ়ি আছোঁ, একদম নকৰিব। ব্ৰেকেটত টপিকটো লিখি দিছোঁ, কিহৰ কুৱেশ্যন, ষ্টেটিষ্টিক্সৰ মিনৰ কুৱেশ্যন, আগতে কি আছিল ইকুৱেশ্যনৰ ৱৰ্ড প্ৰব্লেম। ওকে, পিছৰটো প্ৰশ্ন,
what number should be added আমাক কৈছে ইয়াৰ লগত কি প্লাস কৰি এটু পাম মানে 0.01 ইয়াৰ লগত কিবা এটা প্লাস কৰিম নাজানো কি কিন্তু এনসারটো কি পাম 1.1 মনত থাকিব ইয়াৰ পৰা যদি x ৰ ভ্যালু উলাম 1.1 এটু ইফালে এলে কি হ'ব মাইনাস আর বহুতেই দশমিক থাকিলে মাইনাস কৰিব ভয় কৰে সো এটু আছে 1.1 মাইনাস মানে কি দশমিকত তলে দশমিক বহাই দিয়া 0.01 ইয়াতে একোনে কি দিবা 0 হ'ব ইয়াতে 1 ধাৰ কৰিলা 10 10 ৰ পৰা 1 গল কিমান 9 ইয়াতে কি আছে শূন্য ইয়াৰ পৰা শূন্য গতিকে আকৌ দিবই না লাগে না ঠিক আছে বুজি পাইছে ইয়াৰ পৰা 1 ধাৰ কৰিলা 10 10 ৰ পৰা 1 গল কিমান 9 ইয়াতে কি আছে শূন্য তো শূন্য পৰা শূন্য গতিকে আকৌ ধাৰ কৰিব না লাগে তো ইয়াত কি আছে 1 দ্যাট আনসার ইজ 1.09 কোড আছে অপশন বি ইজ দ্য কারেক্ট আনসার ঠিক আছে না সব হ'ব এটো কিয়ৰ কোৱেশ্চন এটো ডেসিমেলৰ কোৱেশ্চন ওকে ডেসিমেলৰ প্লাস মাইনাস ইম্পৰ্টেন্ট ফ্ৰেকশনৰ প্লাস মাইনাস ইম্পৰ্টেন্ট ইয়াৰ ব্ৰেকেটত লিখি দিব টপিক ডেসিমেল হ'ব তো ইয়াৰ পিছৰটো প্ৰশ্ন ফল আগবাঢ়িছো which one of the following statement is not true it is statement related এটা এনেকৈ কোৱেশ্চন আমি পৰীক্ষাৰ আশা কৰিব পাৰো যেটো কোৱেশ্চনত ম্যাথছৰ কনসেপ্টৰ ওপৰত এটা আমাক যেতে statement related কোৱেশ্চন এটা দিয়ে আশা কৰিব পাৰি মৰমব ওকে প্ৰথমটো কি আছে এভৰি ন্যাচাৰাল নাম্বাৰ যিমান বোৰ ন্যাচাৰাল নাম্বাৰ আছে 1 2 3 4 যেনেকৈ যিমান বোৰ ন্যাচাৰাল নাম্বাৰ আছে গোটেইবোৰ ইন্টিজাৰ হয় ইয়া হয় কাৰণ ইন্টিজাৰত আমি 1 2 দেখা পাম 2 2 দেখা পাম গোটেইটো সঁচা কিন্তু আমাক লাগে not কোনটো মিছা সঁচাটো না লাগে every real number আমি সব নাম্বাৰ পজিটিভ নেগেটিভ জিরো ফ্র্যাকশন যিমান নাম্বাৰ আছে সব ৰিয়েল ওকে ৰিয়েল বোৰ ৰেশনাল হয় গোটেই ৰিয়েল বোৰ ৰেশনাল ক'ব নোৱাৰো ৰিয়েলৰ ভিতৰত ৰেশনাল থাকিব পাৰে ৰিয়েলৰ ভিতৰত ইৰেশনাল থাকিব ৰেশনাল আৰু ইৰেশনাল মিলি পেলাই ৰিয়েল নাম্বাৰ হয় বুজি পাইছা না কথাটো মই কি কৈছো সাপোজ মেইন যদি নাম্বাৰৰ কথা ক'ব যাও নাম্বাৰৰ এটা পাৰ্ট থাকে ৰিয়েল যা আমি বাস্তৱ সংখ্যা বুলি কওঁ আৰু এটা থাকে ইমাজিনাৰী যা আমি কাল্পনিক সংখ্যা বুলি কওঁ হল ৰিয়েলৰ ভিতৰত আকৌ কি থাকে ৰেশনাল মানে পৰিমেয় আৰু কি থাকে ইৰেশনাল মানে অপৰিমেয় হিয়তে কৈছে কি গোটেই ৰিয়েল বোৰ ৰেশনাল হয় সেইটো হ'ব ন গোটেই ৰিয়েল বোৰ ৰেশনাল কেনেকৈ হ'ব ইৰেশনালটো কথা আহি পৰে তো ৰেশনাল বোৰ ৰিয়েল বুলি ক'লে ভুল নাছিলে ইয়ত গেটা ৰিয়েল হয় কিন্তু ৰিয়েল বোৰ ৰেশনাল নহয় ৰিয়েলত ইৰেশনাল সংখ্যাও আছে অপশন বি ইজ দা কারেক্ট আনসার কাৰণ আমাৰ মিছাটো হদি আছিল অপশন বি আমাৰ শুদ্ধ উত্তৰ কাৰণ মিছাটো যেটো আছে তো অপশন বি টোৱে মিছা হয় which term of the AP 27 24 21 is 0 okay ইয়াতে চোৱা এটো আমাৰ a হয় a মানে 27 এটো AP কোৱেশ্চন দে d উলাবলে d কেনেকৈ ওলা সেকেন্ড মাইনাস ফার্স্ট এটো সেকেন্ড মাইনাস ফার্স্ট মানে কিমান -3 এই যোনটো 0 আছে 0 মানে ইয়াৰ ভিতৰত কবাৰ ইনকে গইব কবাৰ 0 আহিব কত 0 টো আহিব দিছে তো 0 টো স্থানটো আমি নাজানো গৰি an = 0 তো এতিয়া আমাৰ ফৰ্মুলাটো হৈছে কি an = a + n - 1 into d an মানে কিমান 0 a মানে কিমান 27 n মানে আমি নাজানো 0 টো কোড আছে আৰু d মানে আছে -3 27 টো ইফালে আনা মাইনাস হ'ব এটো ইনটু আছে ন -3 টো ইফালে লৈ আহা ডিভাইড হ'ব ইয়াতে অকল কোনি আছে n - 1 মাইনাস মাইনাস কাটি গল 3 দিকে বাৰ যাব 9 বাৰ ইয়াতে 9 আছে -1 টো ইফালে আহিলে +1 n = কিমান 9 1 10 আছে yes option b is the correct so we are bracket লিখি থক যে আপুনি arithmetic progression যা অসমীয়াত সমান্তৰ প্ৰগতি বুলি কয় এপি বুলি যা আমি কম হে এপিৰ কোৱেশ্চনত আপোনালোকে সাইড হৈ দিয়াটো যথেষ্ট কামৰ আহিব মোৰ সম্ভৱ তো এপিৰ কোৱেশ্চনত আপোনালোকে সাইড হৈ দিব এটো ক্লাস 10 ষ্টেণ্ডাৰ্ড বা ক্লাস 10 ৰ এনসিটি কিতাপত আছে তো এপিটো আপোনালোকে চাব পাৰিব অপচনত ৰাখি থৈ দিওক ওকে okay next one if the area of a circle is numerically এজন সংখ্যা আছে সাংখ্যিকভাৱে বা নিউমাৰিকেলি হেতু মানে মিনিং হৈছে কি ফৰ্মুলাটো কথা কৈ আছে ফৰ্মুলাটো বুজি পাইছা না এটা বৃত্তৰ এৰিয়া মানে কালি ফৰ্মুলা কি পাই r স্কয়াৰ নিউমাৰিকেলি ইকুৱেলি যোৱা ই সমান কাৰ সমান টুৱাইস মানে দুগুণ মানে দুই পূৰণ টুৱাইস মানে দুগুণ মানে দুই পূৰণ কাৰ দুই পূৰণ ইট সাৰকামফাৰেন্স পৰিধি এটা বৃত্তৰ কালিটো কাৰ সমান পৰিধিৰ দুগুণৰ সমান বৃত্ত যদি এটাই গুৰি বৃত্ত যদি এটাই হয় আৰু এটাই হ'ব ন আৰু দুটা বেলেগ বেলেগ লিখিব না লাগে না এটা বৃত্তৰ কথাই কৈ আছে তো তাৰ পৰা আমাৰ হদিছে এই বৃত্তটোৰ ডায়ামিটাৰ কিমান হয় ব্যাস কিমান হয় আৰু নিউমাৰিকেলি ইকুৱেল বুলি ক'লে আপুনি ডাইৰেক্ট ফৰ্মুলাটো ইকুৱেল কৰি দিব পাৰে সিম্পলিফাই কৰকচোন ইয়াৰ পাইটো কাটি গল ইয়াৰ এটা r কাটি গল ইয়াৰ এটা r আছে ইয়াৰ অকল কোনি আছে 2 2 গুণ 4 আছে গুৰি ব্যাসাৰ্ধ যদি 4 হয় তো ইয়াৰ ব্যাস যোনটো ব্যাস বা যোনটো ডায়ামিটাৰ হে ডায়ামিটাৰ কি হৈ যায় ডাবল হৈ যায় তো 4 ৰ ডাবল কিমান 4 2 গুণ 8 আছে অপচন সি ইজ দ্য কারেক্ট আনসার অপচন সি ইজ দ্য কারেক্ট আনসার বুজি পোৱাটো সুবিধা হোৱা নাই অল গতিকে যেলে বিএডৰ ক্যান্ডিডেট তেলো জনাবো আমি ক্লাস আৰম্ভ কৰিছো ক্লাস নম্বৰ 1 আৰু এনেকৈ ক্লাস গৈ থাকিব গতিকে সকলো আহক ৰেডি হওক
ওকে পঢ়াৰ সময় হৈছে আৰু সবকে জনাব আমি ক্লাছ আৰম্ভ কৰিছো এটো ফ্ৰী কোর্স টাইপ বুলি ভাবক আপুনি যে আপুনি মেথছৰ কাৰণে ফ্ৰী কোর্স পাই আছে ইউটিউবত আৰু এটো আমি আৰম্ভ কৰিছো ক্লাছ নম্বৰ 1 The perimeter of a triangle with vertices 0,4, 0, 0 and 3,0. So, আমি যদি ইয়াতে নাম্বাৰবোৰ বহাব যাম 1 2 3 4 এনে কয়নে এফালে -1 -2 এফালে কি আছে 1 2 3 4 এফালে কি আছে -1 -2 -2 হয়নে তো প্ৰথম নাম্বাৰটো কি 0,4 ইয়াতে 0 4 মানে ইমান মানত বহিব হয়নে নহয় নেক্সট আছে 0,0 মানে ইয়াতে থাকিব নেক্সট 3,0 3,0 মানে ইয়াত থাকিব হল এটা তিনকে যদি মই লগ লগাই দিও এটা ত্ৰিভুজ পাইছো আৰু সেই ত্ৰিভুজটোৰ কি লাগে পেৰিমিটাৰ তো পেৰিমিটাৰ কেনেকৈ ওলাইছো ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 4 ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 3 তুমি এটা চোৱা এটা ত্ৰিভুজৰ এডাল যদি 4 হয় এডাল 3 এডাল কিমান হ'ব 5 কিয় এটো ট্ৰিপলেট বুলি কয় এটো নিয়মই হয় কাৰণ 4 4 গুণ 16 3 3 গুণ 9 16 9 গুণ 25 25 মানে 5 5 গুণ 25 মানে এডাল নিজে নিজে কিমান হৈ যাব 5 আৰু পৰিসীমা বুলি ক'লে বা পেৰিমিটাৰ বুলি ক'লে এই বাউন্ডাৰী এটা প্লাস কৰিব লাগে ইটস কল্ড পেৰিমিটাৰ 4 3 7 7 আছে কিমান 12 আছে অপচন বি ইজ দ্য কারেক্ট আনসার অপচন বি 12 শুদ্ধ উত্তৰ ঠিক আছে অসুবিধা নাই কাৰো তো এপিসোডটো চাও ইয়ালৈকে বুজি পাইছেনে এবাৰ চেক কৰি লওক আপোনালোকে ওকে তো এটো কি কৈছে ইয়াতে এটা ৰেখাখণ্ড আছে লাইন সেগমেন্ট ইফালে আছে -6,5 আৰু ইফালে আছে -2,3 ইয়াৰ একেবাৰে মাজত এটা বিন্দু আছে আৰু সেই বিন্দুটো হৈছে a/3,4 a/3,4 তো এতিয়া মই এটা বস্তু মনত ৰাখিবা যে এই বিন্দু দুটাৰ এটো মধ্যবিন্দু বুলি কোৱা আছে আৰু মধ্যবিন্দু কেনেকৈ ওলাই তুমি চাগে জানা প্ৰথমটো আৰু প্ৰথমটো লগ লগাই দিয়া -6 -2 তাক 2 ৰে হৰণ কৰা ইয়াত প্ৰথমটো ওলাই যাব সেকেন্ডটো আৰু সেকেন্ডটো লগ লগাই দিয়া তাক 2 ৰে হৰণ কৰা সেকেন্ডটো ওলাই যাব -6 -2 -8 -8 টো 2 ৰে হৰণ কৰিলে -4 5 3 8 8 2 ৰে হৰণ কৰিলে 7 তো আমাৰ এনেকুৱা ওলাইছে কিন্তু প্ৰশ্ন মতে কিন্তু এনেকুৱা দিয়া আছে প্ৰশ্নটো আৰু আমাৰটো চাইলে এনেকুৱা লাগিছে যে সেকেন্ড দুটা মিলি আছে প্ৰথম দুটা মিলা নাই কিন্তু মিলাব লাগিব এটাই বস্তু যেটো হিয়তৰ মতে প্ৰথমটো আছে a/3 আমাৰ মতে প্ৰথমটো আছে -4 ইয়াৰ পৰা a = 4 ইফালে গলে 7 3 গুণ কিমান 12 আৰু আমাক এৰ ভ্যালুতে ওলাব দিছে তো কি পাইছো -12 আছে অপচন বি আছে মাইনাস এই টপিকটোৰ নাম হৈছে কোঅৰ্ডিনেট জিওমেট্ৰি আগতো কোঅৰ্ডিনেট জিওমেট্ৰি আছে স্থানাঙ্ক জ্যামিতি এইটো স্থানাঙ্ক জ্যামিতি আগতো ক্লাস 9 স্ট্যান্ডার্ড আছিল এটো ক্লাস 10 স্ট্যান্ডার্ড এইটো ৰুলৰ নাম হৈছে মিড পইণ্ট ফৰ্মুলা মধ্যবিন্দুৰ সূত্ৰ ওকে মধ্যবিন্দুৰ সূত্ৰ মধ্যবিন্দুৰ সূত্ৰ মনত থাকিব distance between the point এটো আকৌ কোঅৰ্ডিনেট জিওমেট্ৰি কোৱেশ্চন এটো ডিসটেন্স ফৰ্মুলা বুলি কয় দূৰত্ব সূত্ৰ এটো কেনেকৈ ওলাইছো সদায় এই প্ৰথমটো তুমি x1 y1 এটুক x2 y2 বুলি ভাবিবা হৈ গল তো ইয়াৰ x ৰ মানবোৰ কেনেকুৱা x2 - x1 x2 - x1 হোল স্কয়াৰ y2 - y1 হোল স্কয়াৰ x2 - x1 means what -5x2 x1 মানে কিমান 0 হোল স্কয়াৰ y2 মানে কি 0 -5 হোল স্কয়াৰ মনত থাকিব -5 ৰ পৰা 0 গলে -5 থাকিব আৰু -5 ক স্কয়াৰ কৰিলে মাইনাস মাইনাস প্লাস 5 5 গুণ কিমান 25 0 ৰ পৰা 5 গলে -5 আৰু -5 ক স্কয়াৰ কৰিলে মাইনাস মাইনাস প্লাস 5 5 গুণ কিমান 25 আৰু দকে যোগ কৰিলে কিমান √/কিমান 50 √/50 অপচন আছে নেকি নাই নাই যদি ভাঙি দিয়া কেনেকৈ ভাঙিবা 50 মানে কি 2 পূৰণ 25 হয় না আকৌ 25 মানে কি 2 পূৰণ 5 স্কয়াৰ আৰু 5 স্কয়াৰ টো বাহিৰত আহিলে কি হ'ব 5 ইয়াত কোন থাকিব √/2 5 √/2 ক'ত আছে অপচন বি ইজ দা correct answer abo to next class to hunkale anim baru ete time nalao jeto start korilu eto free BEd eta course loilu amechor kane thik ase clear okay to this is the part to ya episode ami start koru ya episode proshno kiba ase jodi okay ji ogla BTC er exam diba no BTC er exam to bohote di asa BTC student asa teoloke grade 3 grade 4 exam to teolokor kora notun kitab already ulaise ওচৰৰ দোকানত লৈ লব পাৰা নতুবা pushtogriho.com ইয়াৰ পৰা তুমি লৈ লব পাৰা ওকে pushtogriho.com বুলি মাতিবা pushtogriho.com বুলি গুগলত তুমি মাৰি দিবা তুমি ধুনিয়াকৈ খুলিবা তাৰ কিতাপখন বুক কৰি তুমি নিজতে ঘৰতে বহি লব পাৰিবা আৰু যদি কোনোবা কিতাপৰ দোকানৰ পৰা লব বিচাৰিছে লব পাৰা তো BTC যেনে লৰা চলি আছে যিহলে grade 3 grade 4 পৰীক্ষাত বহিব তেওঁলোকৰ বাবে এখন কিতাপ অল সাবজেক্টৰ ৰাখা হৈছে আৰু এটা টিমৰ সহায়ত এই পেপাৰ ম্যাথছ আৰু ৰিজনিং পাৰ্টটো মই চাইছো বাকিখিনি আমাৰ আৰু সুশীল বড়ো স্যাৰ আছে আৰু দুজনমান মেম্বাৰছ আছে তেওঁলোকে লগ হৈ কৰিছে গতিকে মোৰ সম্ভৱ ভাল পাব পৰা
চাই ল'ব পৰা আৰু লাগিলে লৈ ল'ব পৰা আৰু যিসকলে নৰ্মেলি প্ৰেক্টিছ কৰিব বিচাৰিছে তো বিএডৰ ষ্টুডেণ্টে হওক বা বেলেগৰ ষ্টুডেণ্ট গতিকে তোমালোকৰ এণ্ট্ৰেন্সৰ কাৰণে যিখিনি বস্তু মেইন প্ৰেক্টিছ পেপাৰ ইয়াতে আছে এখন 20খন টেষ্ট সিৰিজ আছে ইংলিছ আৰু অসমীয়া মাধ্যমৰ আছে অল এক্সামৰ কাৰণে বনোৱা হৈছে তো এই টপ 20 টেষ্ট সিৰিজখন তোমালোকে লৈ ল'ব পাৰা আৰু মোৰ সম্ভৱ তোমালোকৰ যথেষ্টখিনি হেল্প হ'ব 20খন টেষ্ট সিৰিজ থাকিব আৰু লগতে সলভো কৰা আছে গতিকে pustagbira.com যে এখন এতিয়াই বুক কৰিব পাৰা ঠিক আছে ক্লিয়াৰ তো বিএডৰ প্ৰথমটো ক্লাছ কেনেকুৱা লাগিলে জনাবা আৰু যদি ভাল লাগিছে ইয়াৰ সেকেন্ডটো ক্লাছ অতি সোনকালে তোমালোকৰ আনি আছো গতিকে লগ পাম ইয়াৰ পিছৰটো ক্লাছত ওকে তো ধুনীয়াকৈ পঢ়ি থাকিবা আৰু নিজৰ খেয়াল ল'বা লগ পাম নতুন ক্লাছত থ্যাংক ইউ সো মাচ